যেনেকৈ সকলো বস্তু চেঞ্জ হৈ গৈ আছে দিনক দিনে, ঠিক তেনেকৈ এতিয়া নতুন ছিষ্টেমৰ স্কিমবিলাকো আমাৰ LICত দেখা পাবলৈ গৈছে। আপুনি এতিয়াৰ পৰা যদি ইনভেষ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে LICৰ শ্বেয়াৰত ইনভেষ্ট কৰিব পাৰে। LICৰ নতুন ইউলিপ ওলাইছে, যোনটো ইউলিপত আপুনি হয় 5 বছৰত উইথড্ৰ কৰিব পাৰে, ওলাব পাৰে, মেচুৰিটি ল'ব পাৰে, বা 6 বছৰ, 7 বছৰ, 8 বছৰ, যেতিয়া ইচ্ছা তেতিয়াই আপুনি আপোনাৰ পইচা ওলাব পাৰে। আপুনি সেই 25-30 বছৰলৈকে আৰু অপেক্ষা কৰিব প্ৰয়োজন নাই। আপোনাৰ ইচ্ছামতে আপুনি নিজৰ পইচা ওলাব পাৰিব। দৰাচলতে এতিয়া স্কিম দিছে, যেনেকৈ কোম্পানীত আপুনি ডাইৰেক্ট ইনভেষ্ট কৰিব পাৰিব। LICয়ে ঠিক তেনেকৈ মুকলি কৰি দিছে। হয়, আপুনি ঠিক শুনিবলৈ পাইছে, LICয়ে মুকলি কৰি দিছে যে আপুনি ডাইৰেক্ট কোম্পানীৰ নিফটি 50, নিফটি 100ত ইনভেষ্টমেণ্টটোৰ ফাইদাটো আপুনি ল'ব পাৰিব। একচুৱেলি ইয়াত কি আছে যে নিফটি 50 আৰু নিফটি 100ত যদি ইনভেষ্ট কৰে তেতিয়াহ'লে আপোনাৰ কেপিটেল গেইন টেক্স ফ্ৰী থাকিব এইটোত আপোনাৰ, আৰু ইয়াত প্ৰতি 5 বছৰত আকৌ গেৰেণ্টি এডিশ্যনো পাব। আনকি ইয়াত ইঞ্চুৰেঞ্চো ফ্ৰী। হয়, ঠিকেই শুনিছে। মিউচুৱেল ফাণ্ডত আপুনি শুনিছে যে ইঞ্চুৰেঞ্চ নাই, কিন্তু ইয়াত আপুনি এটা ইনভেষ্টমেণ্টতে ইমানবিলাক বেনিফিট পাই যাব, ইঞ্চুৰেঞ্চো লগতে পাই যাব। তো ঠিকে, আপোনালোকে বিশেষ ডিটেইলছ যদি লাগে তেতিয়াহ'লে কি হয়, কেনেধৰণৰ হয়, কেনেকৈ ইনভেষ্ট কৰিব লাগে, সেইটো বিষয়ত মই আপোনালোকক ইনভেষ্ট কৰিবলৈ সহায় কৰিব পাৰিম। আপোনালোকে মোক ফোন কৰিব, মোক যোগাযোগ কৰিব।